মাত্ৰ ৩৭ বছৰ বয়সতে থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত পেটাংটাৰ্ণ চিনাৱাত্ৰা। তেওঁ আজিলৈকে দেশখনৰ আটাইতকৈ কম বয়সীয়া আৰু দ্বিতীয় মহিলা প্ৰধানমন্ত্ৰী। শুকুৰবাৰে থাইলেণ্ডৰ সংসদত ভোটদানৰ জৰিয়তে বিধায়কে পেটাংটাৰ্ণক নিৰ্বাচিত কৰে প্ৰধানমন্ত্ৰী হিচাপে। ৩৭ বছৰীয়া পেটাংটাৰ্ণ ফিউ থাই দলটোৰ নেতা। বিগত কেইবাদিন ধৰি থাইলেণ্ডৰ চৰকাৰৰ অস্থিৰতা বিৰাজ কৰি আহিছিল। থাইলেণ্ডৰ এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী চেট্ৰা থাভিচিনে উৎকোচৰ বাবে দোষী সাব্যস্ত হৈ কাৰাগাৰলৈ যোৱা এজন অপৰাধীক তেওঁৰ কেবিনেটত অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ হয়। অৱশেষত দুদিনমান আগতে নৈতিকতা উলংঘন কৰাৰ অভিযোগত থাভিচিনক থাইলেণ্ডৰ আদালতে শাসনৰ পৰা অপসাৰণ কৰে। তেওঁৰ মন্ত্ৰীসভা ভংগ কৰিবলৈও নিৰ্দেশ দিয়া হয়। ইয়াৰ পিছতে পেটাংটাৰ্ণে ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে। থাইলেণ্ডত স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত পেটাংটাৰ্ণে ব্ৰিটেইনৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। ইয়াৰ পিছত তেওঁ পৰিয়ালৰ সৈতে ব্যৱসায়ত যোগদান কৰে। চিনাৱাত্ৰাৰ মালিকাধীন ৰেণ্ডে হোটেল উদ্যোগ গ্ৰুপত তেওঁ কেইবাবছৰ ধৰি কাম কৰিছিল। ইয়াৰ পিছতে পেটাংটাৰ্ণে ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে। ২০২১ চনত ফেউ থাই দলত যোগদান কৰে। ২০২৩ চনৰ অক্টোবৰ মাহত পেটাংটাৰ্ণক দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। এইবাৰ পেটাংটাৰ্ণে থাইলেণ্ডৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।